نحمده ونصلي على رسوله الكريم أما بعد أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم বহু বিবাহ মুছলমানৰ দ্বাৰা আৰম্ভ হোৱা নাছিল। অতিৰিক্তভাৱে ক'ব পাৰি ইছলামৰ নাৰীৰ ক্ষেত্ৰত ইয়াৰ যোগেদি ইছলামৰ বাৰ্তা বহন কৰাৰ এটা দৰকাৰী অংশ আছিল আৰু অবিশ্বাসীসকলক এই গোটলৈ এই ব্যৱস্থাৰ মাজেদি প্ৰচাৰ কৰা হৈছিল, অনা হৈছিল। উদাহৰণস্বৰূপে এটা ধৰ্মই জীৱনৰ প্ৰতিটো ক্ষেত্ৰত বহুতো দৰকাৰী কথা অন্তৰ্ভুক্ত কৰি যেতিয়া ব্যক্তিগত আৰু ৰাজহুৱা কথা ক'ব লগা হ'লে লাজ নাপায়। পতি পত্নীৰ দ্বাৰা কেৱল সেই বস্তুৰে পৰিচিত হ'ব পাৰে, সেইকাৰণে তিৰোতাসকলে স্পষ্ট নিৰ্দেশ আৰু পৰামৰ্শ দিব পাৰে। এনে ক্ষেত্ৰত দৰাচলতে সংকেতেৰে বা ইংগিতেৰে কোৱাটো সমীচীন নহয়। কিছুমান বস্তু আকাৰে ইংগিতত কোৱাতকৈ খোলাখুলি ক'ব লাগে। নবীৰ পত্নীসকলে শিক্ষকৰ ভূমিকাৰে বাৰ্তা আৰু আলোচনা অন্য তিৰোতাসকলক লগতে পুৰুষসকলকো দিছিল। লগতে ইছলামৰ নৰ্মছ আৰু বিধি বিধান অনুযায়ী ঘৰুৱা বিবাহসূত্ৰ আৰু অন্যান্য ৰাজহুৱা কথাৰ যোগান ধৰিছিল। কিছুমান বিবাহৰ ক্ষেত্ৰত স্পেচিফিক ৰিজন আছিল, যেনেকৈ নম্বৰ এক নম্বৰত তেখেতৰ পত্নীসকল যুৱতী, আধবয়সীয়া আৰু বয়সীয়াল আছিল। ইছলামীয় আইনৰ প্ৰয়োজনীয়তা আৰু নৰ্মছৰ ফালৰ পৰা তেওঁলোকৰ জীৱন আৰু অভিজ্ঞতা পৰা প্ৰত্যেকৰ স্তৰ অনুযায়ী শুদ্ধভাৱে প্ৰয়োগ কৰিব লাগিছিল। সেই বিষয়সমূহ নবীৰ ঘৰত শিকিছিল আৰু প্ৰয়োগ কৰিছিল। নবীৰ ঘৰৰ পৰাই আৰম্ভ হৈছিল এই সকলোবিলাক। আৰু তাৰপিছত তেওঁৰ পত্নীসকলে অন্য মুছলমানৰ মাজত ইয়াক বহন কৰিছিল, তাক জানিবলৈ দিছিল। জীৱনশৈলীৰ ওপৰত, বিভিন্ন ধৰণৰ ইছলামৰ আকিদাৰ ওপৰত। দ্বিতীয়তে ২ নম্বৰ, প্ৰতিগৰাকী পত্নী বেলেগ বেলেগ জাতি বা গোষ্ঠীৰ, যাৰ ফলত সমগ্ৰ আৰবত আত্মীয়তা আৰু বিবাহৰ যোগেদি হোৱা সম্পৰ্কৰে সংযোগ স্থাপন কৰি সুবিধা পাইছিল, যোগসূত্ৰ স্থাপন কৰিবলৈ সুবিধা পাইছিল। ই এটা সুন্দৰ যোগাযোগ গঢ়ি তুলিছিল, ফলত তেওঁ নতুন মুছলমান সমাজৰ অনৈক্যৰ মাজত প্ৰচাৰ কৰিছিল আৰু সৃষ্টিও কৰিছিল, আৰু ব্যৱহাৰিক কথা বতৰাৰ আৰু ধৰ্মৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছিল সমতা, ভাতৃত্ববোধ আৰু ভগ্নীত্ববোধ। ৩ নম্বৰত নবীয়ে ইহলীলা
সম্বৰণ কৰাৰ আগৰ আৰু পাছৰ এই দুই সময়ছোৱাত প্ৰতিগৰাকী পত্নীয়ে প্ৰমাণ কৰিছিল মহানতা লাভ কৰিছিল, মহানতা প্ৰমাণ কৰি লাভ কৰিছিল মহানতা আৰু সেৱা। তেওঁলোকে বহন কৰিছিল আৰু তেওঁলোকৰ মানুহবোৰক অৰ্থাৎ সেই তিৰোতাসকলৰ পৰিয়ালৰ মানুহবোৰক সকলো আন্ত আৰু বাহ্যিক অভিজ্ঞতাৰে আৰু গুণাৱলী, আচৰণ আৰু মানুহৰ বিশ্বাস যিসকলে তেওঁৰ জীৱনৰ প্ৰতিৰ ক্ষেত্ৰত কোৰাণক জীয়াই থকাৰ অৱয়ৱৰ প্ৰাপ্তি কৰাৰ কথা মানুহবোৰক ব্যাখ্যা কৰিছিল। কোৰাণেৰে জীয়াই থকাৰ অৱয়ব যেতিয়া তেওঁলোকৰ জীৱনত আহিছিল, প্ৰাপ্তি কৰিছিল, সেইধৰণে তেওঁলোকে মানুহবোৰক কোৰাণ, হাদিছসমূহ, তফছিৰ, কোৰাণৰ ব্যাখ্যা আৰু সমালোচনা আৰু ফিকাহ, ইছলামৰ বিধান শিকিছিল। এই শিক্ষা তেওঁলোকে পাইছিল আৰু সেইবোৰ ইছলামৰ মৌলিক আৰু অনুভূতিৰ প্ৰতি সম্পূৰ্ণ সজাগ হৈ পৰিছিল। 4 নম্বৰতে এই বিবাহসমূহে নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি ইছলামক সমগ্ৰ আৰবৰ সম্পৰ্কৰ বান্ধোনেৰে প্ৰতিষ্ঠা কৰা অনুমোদন লাভ কৰিছিল। সেইদৰে মুক্তভাৱে যলৈকে যাব মন যায় তেওঁলোকে যাব পাৰিছিল আৰু প্ৰতিটো পৰিয়ালৰ সদস্যক, তিৰোতাসকলৰ প্ৰতিটো পৰিয়ালৰ সদস্যক তেওঁলোকে আঁকোৱালি ল'বলৈ, গ্ৰহণ কৰিবলৈ সুবিধা পাইছিল। এই সংযোগৰ ফলত সমূহ জাতিৰ লাভ হৈছিল। তেওঁলোকে নিজকে ধন্য মানিছিল, কিয়নো তেওঁলোক ভাবিছিল, ধন্যবান বুলি ভাবিছিল আৰু তেওঁলোকে নতুন সম্পৰ্কৰ বাবে গৌৰৱ অনুভৱ কৰিছিল। উদাহৰণস্বৰূপে আমি যদি চাওঁ, উম্মা হাবিবা ৰাদিয়াল্লাহু আনহুৰ যোগেদি উমাইদাহ সম্প্ৰদায়ৰ সৈতে জৈনব বিনতে জাহাজ ৰাদিয়াল্লাহু আনহাৰ যোগেদি হাছিমাইটছসকলৰ সৈতে আৰু উম্মা সালমা ৰাদিয়াল্লাহু আনহাৰ যোগেদি বানু মখজুম গোটৰ মানুহৰ মাজত সু সম্পৰ্ক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। সাধাৰণতে যিবোৰ কথা কোৱা হৈছে আৰু কিছু ক্ষেত্ৰত সকলো নবীৰ বাবে সত্য হয়। সেয়েহে সেই তিৰোতাসকলক, যিসকলক ৰাছুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বিয়া কৰিছিল, তেওঁলোকৰ কিছু সেইসকলৰ তিৰোতাৰ ওপৰত কিছু বৰ্ণনা কৰা হ'ব। বিবাহৰ কথালৈ নহয়, বিশেষ দৃষ্টিকোণৰ আধাৰত কেনেধৰণে তেওঁলোকৰ বিয়া পাতিছিল, বিবাহ হৈছিল, সেই কথাৰ ওপৰত অহাবাৰত মই আপোনালোকৰ আগত আলোচনা কৰিম। তাৰ ভিতৰতে প্ৰথমে মই ক'ম, আইছা খাদিজা
আইছা উম্মে ছালমাৰ ৰাদিয়াল্লাহু আনহুমাৰ ওপৰত। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে নিশ্চয় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ৱা আখিৰি দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন।